বিহু মঞ্চত মৰ্মিতাই আনিছে নতুন ট্ৰেন্ড মৰ্মিতা মিত্ৰৰ হুৱে বাৱে এতিয়া পাৰ্চনেল বাউন্সাৰ মাননী বিতৰ্ক ভাষা বিতৰ্ক নৃত্য বিতৰ্কৰ পিছত এইবাৰ বাউন্সাৰ বিতৰ্ক অসমৰ মহিলা কণ্ঠশিল্পীয়ে কাহানিও নকৰা কাম কৰি নজিৰ দেখুৱালে মৰ্মিতাই বাউন্সাৰক লগত লৈ বংগৰ মৰ্মিতা মিত্ৰ উঠিল হুজাইৰ বিহু মঞ্চত বাউন্সাৰলৈ গান গাবলৈ অহা মৰ্মিতাৰ পাইতাৰা দেখি ৰাজ্যত প্ৰতিক্ৰিয়াৰ ঢল হঠাতে বিহু মঞ্চত চৰ্চিত হৈ পৰিছে মৰ্মিতা মিত্ৰ নামৰ গায়িকাগৰাকী বিতৰ্ক আৰু আচৰণৰ বাবে প্ৰতিদিনেই বাতৰিৰ শিৰোনাম দখল কৰিবলৈ লৈছে এইগৰাকী শিল্পীয়ে প্ৰথমে কম মাননীত গান গোৱাৰ ঘোষণাৰে বজাৰ দখল কৰিবলৈ সক্ষম হোৱা মৰ্মিতা কেতিয়াবা চৰ্চিত হৈ আহিছে বিকৃত ভাষাৰ গীতৰ বাবে আন কেতিয়াবা চৰ্চিত হৈ আহিছে বিহু মঞ্চত অশুভনীয় উদ্যম নাচৰ বাবে এইটা কৰি আছে মোৰ কেমেৰাত ৰেকৰ্ড হৈ আছে আপোনাক ষ্টেজত মাতিম নেকি মাতিম আপোনাক ষ্টেজত না পুলিচ মাতিম কোনটো কৰিম আপুনি বেয়া ইংগিত কিয় কৰি আছে আপুনি বেয়া ইংগিত তেতিয়াৰ পৰা কৈ আছে কিয় কৰি আছে বিহু মঞ্চৰ পৰম্পৰাগত শৈলীৰ অনুষ্ঠানত বিজতৰীয়া উপাদান মিহলাই চৰ্চিত হৈ পৰা এইগৰাকী শিল্পী শেহতীয়াকৈ আন বিভিন্ন কথাৰে সামাজিক মাধ্যমত চৰ্চিত হৈ পৰিছে বিশেষকৈ মঞ্চত গীত পৰিৱেশন কৰি থকা অৱস্থাৰ পৰাই উদণ্ড দৰ্শকক নিয়ন্ত্ৰণ কৰি ভাইৰেল হৈ পৰিছে সামাজিক মাধ্যমত গোৱালপাৰাৰ আগিয়াত যোৱা 21 এপ্ৰিলৰ দিনা দেখা গৈছিল এই দৃশ্য একে দৃশ্যৰ পুনৰাবৃত্তি দেখা গৈছিল 30 এপ্ৰিলত ঢকুৱাখানাৰ এখন বিহুতলিত আনকি দেওবাৰে নিশাও মৰ্মিতাই দিগবৈত অনুষ্ঠান কৰি থকাৰ সময়তে সৃষ্টি হৈছিল অনাকাংক্ষিত পৰিস্থিতিৰ হঠাৎ অহা জনপ্ৰিয়তাই মৰ্মিতাৰ ভৰিৰ মাটি ওপৰলৈ তুলিছে নে নিৰাপত্তাক লৈ শংকিত হৈ পৰিছে মৰ্মিতা তাকে প্ৰশ্ন কৰি প্ৰতিক্ৰিয়াত সৰব হৈ উঠিছে নেটিজেন সমাজ লগত ছাৰ দৰে ব্যক্তিগত নিৰাপত্তা ৰক্ষীলৈ গান গাবলৈ যোৱা এইগৰাকী বংগ কন্যাই মঞ্চত উদণ্ড ডেকালৰা দেখি গৰম হৈ উঠিলেও সংবাদ মাধ্যমত অসমীয়া ৰাইজৰ মৰম দেখি প্ৰকাশ কৰিলে অভিভূত হোৱাৰ অভিব্যক্তি আপোনালোকে মঞ্চতে দেখিবলৈ পাইছে কিমান মৰম দিছে আৰু কমিটিৰ সকলো সদস্যক মই বহুত ধন্যবাদ জ্ঞাপন কৰিলো থ্যাংক ইউ সো মাচ থ্যাংক ইউ পিছে যিমানেই নহওক বাউন্সাৰলৈ অসমৰ বিহু মঞ্চত গীত পৰিৱেশন কৰিবলৈ যোৱা বংগ কন্যাৰ এই ট্ৰেণ্ডক লৈ অসন্তুষ্ট হৈ পৰিছে একাংশ লোক ব্যুৰো ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড Google Play Store to pabo a News 18 app.